এডুকেশ্যন টিকে সকলোকে স্বাগতম জনাইছোঁ। দৰমহা বৃদ্ধিক লৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে কিছুমান কথা কৈছে। অংগনবাড়ী কৰ্মী লগতে আশা কৰ্মী ইয়াৰ লগতে মিড ডে মিল বিভিন্ন আমাৰ শিক্ষা বিভাগৰ লগত জড়িতই হওক বা বেলেগ বেলেগ কাৰণতে হওক, মেইনলি শিক্ষা বিভাগৰ লগত জড়িত যিমানবিলাক কৰ্মী আছে তেওঁলোকৰ চেলাৰী ইনক্ৰিজ কৰাৰ কাৰণে যিহেতু আন্দোলন কৰি আছে, আৰু সেই সম্পৰ্কে মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে গোটেইখিনি চাই লওক বাৰু। কিন্তু অংগনবাড়ীৰো দৰমহা বঢ়াব লাগিব, আশাৰো দৰমহা বঢ়াব লাগিব, আপোনাৰ মিড ডে মিলৰো দৰমহা বঢ়াব লাগিব। একেলগে চৰকাৰখনে ইমান কাম কৰিব নোৱাৰে। আমৰণ অনশন কৰিব লাগিছিল যদি 2 বছৰ আগতে কৰিব লাগিছিল, সমস্যাটো সমাধান হৈ গ'লহেঁতেন। ইলেকশ্যনৰ আগত এইবিলাক কৰাৰ প্ৰয়োজন কি আছে? তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে দৰমহা যদি কিছু বঢ়াব পৰা স্কোপ আছে বঢ়াই দিব, কিন্তু ইলেকশ্যনৰ সময়ত যিসকলে আন্দোলন কৰে সেই আন্দোলনবিলাক জেনুইন নহয়। যদি ভোট লাগিছিল তো 5 বছৰে ভোট লাগি আছিল। গতিকে আজিৰ দিনত মোক ক'লে মই কি কৰিব পাৰোঁ? বাজেট হৈয়ে গ'ল যোৱা মাৰ্চতে। যদি আন্দোলন কৰিব লাগিছিল যোৱা বছৰ বাজেটৰ আগতে কৰিব লাগিছিল। আজিৰ দিনত মই এতিয়া কি কৰিব পাৰোঁ? সেইকাৰণে তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে ক'ৰবাত যদি কিবা জমা আছে তেওঁলোকৰ লগত কথা পাতি ঠিক কৰক, কিন্তু মানে যিটো কাম ভালকৈ কথা পাতিলেও হয় তাক আৰু ইমান এটা পৰ্যায়লৈকে লৈ যোৱাৰ প্ৰয়োজন নাথাকে বুলি মই ভাবোঁ। আৰু মই ভাবোঁ যে তেওঁলোকে শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব লাগে। ময়ো শিক্ষামন্ত্ৰীক কৈ দিম কথা বতৰা পাতি ল'ম।